Hello everyone, this is your educator Jilimoni. আজি আমি আলোচনা কৰিম এটা নতুন টপিক এনাৰ্জি ফ্লো ইন ইকোসিস্টেম অৰ্থাৎ পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ কেনেকৈ হয় বা কি নিয়ম মানি চলে। এতিয়া চোৱা পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ কাক বোলে। ডেফিনেশ্যনটো মই দি দিছোঁ, যি ব্যৱস্থাপনাত সূৰ্যৰ পোহৰ শক্তি জীৱন কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ খাদ্যৰ মাজেদি উপভোক্তাৰ পৰা বিয়োজকলৈ পৰিৱেশ তন্ত্ৰত সকলো জীৱই লাভ কৰিব পাৰে, সেই ব্যৱস্থাপনাটোকে পৰিৱেশ তন্ত্ৰৰ শক্তিৰ প্ৰবাহ বুলি কোৱা হয়। অৰ্থাৎ আমি সকলোৱে জানো যে কি পৃথিৱীত যিমানবোৰ জীৱ আছে, যিবোৰ শক্তি পায়, শক্তিৰ মেইন উৎস কি সূৰ্য। এই সূৰ্যৰ পোহৰ শক্তিটো কি কৰিব, যিবোৰ সেউজীয়া উদ্ভিদকে সিহঁতে কি কৰিব এবজৰ্ব কৰি কি কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব খাদ্য প্ৰস্তুত কৰিব। আৰু এই যেতিয়া খাদ্য প্ৰস্তুত কৰে, সেই খাদ্যৰ কিছু পৰিমাণৰ শক্তি সিহঁতে কি কৰিব, সিহঁতৰ দেহৰ যিবোৰ কাম কাজ থাকে সেইবোৰ কৰিব, শ্বসন হওক, বৃদ্ধি হওক, বিকাশ হওক, এইবিলাক কামত ব্যৱহাৰ কৰিব। আৰু কিছু পৰিমাণৰ শক্তি কি কৰিব দেহ গঠনত ব্যৱহাৰ কৰিব, অৰ্থাৎ সিহঁতৰ দেহ গঠন হ'ব। আৰু লগতে কি হ'ব কিছু পৰিমাণৰ শক্তি সিহঁতে কি হ'ব খাদ্য হিচাপত বা ফল হিচাপত কি কৰিব জমা কৰি ৰাখিব। যেতিয়া সিহঁতে সেই খাদ্যখিনি জমা কৰি ৰাখে, সিহঁতক যেতিয়া কি কৰিব তৃণভোজী উদ্ভিদে কি কৰিব সিহঁতক গ্ৰহণ কৰিব, তেতিয়া পাতটো খালেও সিহঁতে কি কৰিব তৃণভোজী উদ্ভিদটো কি কৰিব শক্তি পাব, বা যেতিয়া ফলবোৰ খায় ফলবোৰৰ জৰিয়তে কি পাব আটাইবোৰ জীৱই কি হ'ব শক্তি পাব। অৰ্থাৎ যিবোৰ শক্তিৰ সূৰ্যৰ পোহৰটো কি কৰিব প্ৰথম উৎপাদকে গ্ৰহণ কৰিব, উৎপাদকৰ পৰা ক্ৰমান্বয়ে উপভোক্তা বুলি কওঁতে প্ৰাইমাৰী, ছেকেণ্ডাৰী বা টাৰ্চিয়াৰী, অৰ্থাৎ প্ৰাথমিক উপভোক্তা বা গৌণ উপভোক্তা বা তৃতীয় উপভোক্তা বা চতুৰ্থ উপভোক্তা, যিবোৰ উপভোক্তা থাকে উপভোক্তালৈ কি হ'ব শক্তিবোৰ ক্ৰমান্বয়ে কি হ'ব এটা পৌষ্টিক স্তৰৰ পৰা আন এটা স্তৰলৈ কি হ'ব গুচি যাব। লগতে যেতিয়া কি হ'ব গোটেইবোৰ জীৱ মৰি যাব, মৰি গ'লে কি হ'ব সিহঁতৰ দেহটো কি হ'ব বেক্টেৰিয়া হওক বা যিবোৰ বিয়োজক থাকে ভেঁকুৰ হওক, এইবোৰে কি কৰিব গলাই নি সিহঁতে কি কৰিব মৃত জীৱৰ পৰা খাদ্য কি কৰিব সংগ্ৰহ কৰিব। অৰ্থাৎ সেই শক্তিখিনি কি হ'ব বিয়োজকলৈ কি হ'ব গুচি যাব। অৰ্থাৎ উৎপাদক উপভোক্তা বা বিয়োজকলৈ যিটো ব্যৱস্থাপনাৰ দ্বাৰা কি হ'ব তোমাৰ শক্তিবোৰ তোমাৰ কি হ'ব এটা স্তৰৰ পৰা আন এটা স্তৰত গুচি যাব, এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা যায় পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ বুলি কোৱা যায়। হ'ব, এতিয়া চোৱা যিটো তোমাৰ শক্তিৰ প্ৰবাহ বা এনাৰ্জি ফ্ল' হ'ব, এই এনাৰ্জি ফ্ল'বোৰ কি হ'ব প্ৰাকৃতিক নিয়ম আছে, কিছুমান সিহঁতে নেচাৰেল নিয়ম, আমি কোনো আৰ্টিফিচিয়েলি সিহঁতক কি নকৰোঁ পঠাই নিদিওঁ। এই যিবোৰ প্ৰাকৃতিক নিয়ম আছে, কিন্তু কিছুমান ইহঁতে কি কৰে নিয়ম মানিহে কি কৰে শক্তিৰ প্ৰবাহ ঘটে। এতিয়া চোৱা নেক্সট শ্লাইডত আমি কি কৰিম যিবোৰ নিয়ম আছে নিয়মবোৰ কি কৰিম আলোচনা কৰিম। প্ৰথম নিয়ম চোৱা, সূৰ্য সকলো শক্তিৰ উৎস। এইমাত্ৰ ক'লোৱে যে কি পৃথিৱীত যিমানবোৰ শক্তি আছে শক্তিৰ প্ৰধান উৎস কি সূৰ্য বা সূৰ্যৰ যিবোৰ পোহৰ থাকে সূৰ্যই কি হৈছে সকলো শক্তিৰ মেইন উৎস। কিন্তু এটা কথা মনত ৰাখিবা, যিবোৰ সূৰ্যৰ পোহৰ আছে, সূৰ্যৰ পোহৰ যেতিয়া পৃথিৱীত পৰিব তাৰেই তোমাৰ কি হয় বেছিভাগ শক্তিয়ে কি হ'ব তোমাৰ আৰু ঢেৰেকনি হওক বা মেঘৰ লগত হওক এইবিলাকৰ লগত কি খুন্দা খাই কি হ'ব তোমাৰ সেইবোৰ কিছুমান শক্তি কি কৰিব সেইবোৰৰ কামত ব্যৱহাৰ হ'ব। কিন্তু তাৰে ভিতৰত যি কম পৰিমাণৰ শক্তি কিবা পৃথিৱীত আহি পৰাৰ সেই শক্তি সূৰ্যৰ বিকিৰিত শক্তিৰ কি হ'ব 99% কি হ'ব বায়ুমণ্ডল হওক, পানী হওক, মাটি হওক, এইবোৰত কি হ'ব খুন্দা খাই কি হ'ব সেইখিনি উলটি যাব। অৰ্থাৎ সূৰ্যৰ 99% শক্তি কি নহয় তোমাৰ সালোক সংশ্লেষণত ব্যৱহাৰ নহয়। 1% শক্তি যি আছে সেই 1% শক্তিহে কি কৰিব পাৰে সূৰ্যৰ আৰু উদ্ভিদে গ্ৰহণ কৰিব পাৰে বা উদ্ভিদে এবজৰ্ব কৰিব পাৰে। সেই 1% শক্তিহে কি হয় তোমাৰ উদ্ভিদৰ পৰা আমাৰ যিমানবোৰ জীৱ আছে কাৰ্নিভৰাছ অৰ্থাৎ মানুহৰ পৰা আদি কৰি যিমান শক্তি আমাৰ দেহত আছে আটাইবোৰ কি হয় সেই 1% শক্তিহে আমাৰ দেহত কি হয় বা জীৱমণ্ডলে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে। নেক্সট চোৱা 2 নম্বৰ নিয়ম, পৰিস্থিতি তন্ত্ৰই থাৰ্মোডাইনেমিক্স বা তাপগতি বিজ্ঞানৰ নিয়ম পালন কৰে। যিটো তোমাৰ ফিজিক্সত পাই আহিছা তাপগতি বিজ্ঞানৰ যিবোৰ নিয়ম আছে, যিবোৰ ইউনিভাৰ্চেল নিয়ম আছে, সেই নিয়মবোৰ কি হয় পৰিস্থিতি তন্ত্ৰ বা ইক'চিষ্টেমতো কি হোৱা যায় দেখা পোৱা যায়। অৰ্থাৎ
প্ৰথম নিয়ম চোৱা আমি প্ৰথম নিয়ম জানো যে কি থাৰ্মোডাইনামিক্সৰ শক্তিৰ সৃষ্টি বা বিনাশ নহয় কেৱল কি হ'ব পাৰে ৰূপান্তৰে হ'ব পাৰে অৰ্থাৎ আমাৰ কোনোৱে কি কৰিব নোৱাৰে শক্তি সৃষ্টি কৰিব নোৱাৰে শক্তি কি কৰিব নোৱাৰে নষ্ট বা শেষ কৰিব নোৱাৰে কেৱল আমি কি কৰিব পাৰো এটা শক্তিক আন এটা শক্তিলৈ কি কৰিব পাৰো ৰূপান্তৰিত কৰিব পাৰো অৰ্থাৎ এতিয়া আমি যিবোৰ সৌৰশক্তি আছে এই সৌৰশক্তিবোৰ কি কৰিব উদ্ভিদে কি কৰিব এবজৰ্ব কৰিব উদ্ভিদে এবজৰ্ব কৰি কি কৰিব হিয়তে সেই শক্তিবোৰ কি কৰিব আলোক শক্তিবোৰ কিহলৈ ৰূপান্তৰিত কৰিব ৰাসায়নিক শক্তিলৈ কি কৰিব ৰূপান্তৰিত কৰিব হৈছে অৰ্থাৎ পোহৰ শক্তিখিনি ইয়াতে এবজৰ্ব কৰি আলোক শক্তি ইয়াতে কি কৰিব ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিলে আৰু সেই শক্তিবোৰ কেৱল ৰেসপিৰেচন ফটোসিনথেসিস বা যিকোনো মেটাবলিজম এক্টিভিটিজ থাকে সেইবোৰত কি কৰিব ব্যৱহাৰ কৰিব নেক্সট হোৱা যেতিয়া সেই ৰাসায়নিক শক্তিবোৰ কি কৰিব আকৌ কেতিয়াবা আমাৰ যে ৰেসপিৰেচন হয় শ্বসন হয় শ্বসনত কি কৰিব তাপ শক্তিলৈ কি হ'ব ৰূপান্তৰিত হ'ব অৰ্থাৎ আমি যেতিয়া উশাহ ল'লে চাবাচোন আমাৰ নাকৰ পৰা যিখিনি উশাহ ওলাই সেইখিনি কি হয় তোমাৰ গৰম ভাৱ হয় লগতে কি হ'ব আমি যিমানবোৰ মৃত্যু হ'লে যেতিয়া মানুহ বা জীৱবোৰ মৃত্যু হয় যেতিয়া দেহটো কি হয় ঠাণ্ডা হৈ যায় কিন্তু আটাইবোৰ জীৱৰ জীৱিত আছে আটাইবোৰ জীৱৰ দেহতে কি থাকে এটা টেম্পাৰেচাৰ থাকে আমাৰ দেহটো লাগে এটা কি হ'ব গৰম হ'ব কিন্তু ডেড বডি এটাৰ কি নাথাকে গৰম নাথাকে অৰ্থাৎ প্ৰতিটো জীৱৰ কি হ'ব সিহঁতৰ দেহত কিছু শক্তি কি হ'ব তাপ শক্তি বা হিটলৈ কি কৰিব বা টেম্পাৰেচাৰলৈ কি কৰিব ৰূপান্তৰিত কৰিব নেক্সট আমি যেতিয়া খোজ কাঢ়ো বা আমাৰ দেহৰ অংগ প্ৰত্যংগ লৰচৰ কৰোঁ তেতিয়া সেইবোৰ কি হ'ব পৰিচালনাত আমাৰ কি হ'ব গতি শক্তিলৈ কি হ'ব ৰূপান্তৰিত হ'ব নেক্সট হোৱা যিবোৰ জোনাকী পৰুৱা থাকে সেইবোৰত কি হ'ব সিহঁতৰ দেহবোৰ জ্বলি থাকে অৰ্থাৎ সিহঁতে সেই শক্তিবোৰ কি কৰিব পোহৰ শক্তিলৈ কি কৰিব পাৰে ৰূপান্তৰিত কৰিব পাৰে অৰ্থাৎ আমি এইখিনিয়ে বুজি পালোঁ যে কি থাৰ্মোডাইনামিক্সৰ যিটো নিয়ম অৰ্থাৎ শক্তিৰ সৃষ্টি বা বিনাশ নহয় অৰ্থাৎ কোনো এটা দেহে জীৱই আমি নিজে শক্তি সৃষ্টি কৰিব নোৱাৰোঁ ক'ৰবাৰ পৰা সেই শক্তিখিনি পাইছোঁ সেইখিনি আমি কি কৰিছোঁ বেলেগ এটা শক্তিলৈ কি কৰিছোঁ ৰূপান্তৰিতহে কৰিছোঁ নেক্সট 2 নম্বৰ নিয়ম মতে কি তাপগতি বিজ্ঞানৰ যেতিয়া শক্তি এটা ৰূপান্তৰিত বানানটো ভুল হৈ আছে ল এটা বেছিকৈ আছে যেতিয়া শক্তি ৰূপান্তৰিত হওঁতে কি হয় কিছু শক্তি কি হয় সদায় নষ্ট বা অপব্যয় হয় অৰ্থাৎ যেতিয়া আমি কি কৰোঁ 10% যেতিয়া সালোক সংশ্লেষণৰ পৰা কৰোঁ সেইখিনি আটাইখিনি তোমাৰ তাপ শক্তিলৈ কি হ'ব নোৱাৰে ৰূপান্তৰিত নহয় যেতিয়া এটাৰ পৰা আন এটা ষ্টেজলৈ গুচি যায় শক্তিখিনি তেতিয়া কিছু পৰিমাণৰ শক্তি কি হৈ যায় নষ্ট বা নোহোৱা হৈ যায় বা অপব্যয় হয় 3 নম্বৰ নিয়ম চোৱা পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ একমুখী আৰু উন্মুক্ত এটো সদায় কি আহে 1 মাৰ্কৰ প্ৰশ্ন আহে যে পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেকুৱা হয় একমুখী দ্বিমুখী বা উভয়মুখী মনত ৰাখিবা সদায় কি হ'ব শক্তিৰ প্ৰবাহ কি হ'ব একমুখী বা ইউনি ডিৰেকচনেল হ'ব আৰু এইবোৰ কি হ'ব তোমাৰ উন্মুক্ত হ'ব অৰ্থাৎ ওপেন হ'ব কেতিয়া এইবোৰ কি এটা বন্ধৰ ভিতৰত বন্ধ হৈ নাথাকে অৰ্থাৎ আমি যেতিয়া কি কৰোঁ খাদ্য শৃংখল বুজি পাওঁ অৰ্থাৎ উদ্ভিদক তোমাৰ তৃণভোজীয়া খালে তৃণভোজীক তোমাৰ মাংসভোজীয়া খালে তাৰ পৰা তোমাৰ মাংসভোজীও তোমাৰ কি থাকিব প্ৰথম স্তৰ দ্বিতীয় স্তৰ এনেকুৱা থাকিব অৰ্থাৎ যেতিয়া কি হ'ব বা খাদ্যজালৰ কথা আমি যেতিয়া আলোচনা কৰিম তেতিয়া দেখা পাম যে কি যেতিয়া এটা পৌষ্টিক স্তৰৰ পৰা আন এটা শক্তিৰ পৌষ্টিক স্তৰত গুচি যায় তেতিয়া কি হয় তোমাৰ শক্তিখিনি তোমাৰ কি হ'ব এটা ডিৰেকশ্যনতহে গুচি যাব অৰ্থাৎ সেউজীয়া উদ্ভিদখিনি কি হ'ব তোমাৰ তৃণভোজীয়া খাব যেতিয়া সেউজীয়া উদ্ভিদখিনি তৃণভোজীয়া খাব তেতিয়া উদ্ভিদৰ পৰা শক্তিখিনি ক'ত গুচি যাব তৃণভোজী জীৱবোৰত গুচি যাব উলুটাকে তৃণভোজী উদ্ভিদৰ পৰা কি হ'ব উদ্ভিদলৈ শক্তিখিনি গুচি নাহে এটোতো আমি জানোৱে যেতিয়া মই কিবা এটা বস্তু খাম মই ভাত খালোঁ ভাত যেতিয়া মই খালোঁ শক্তিখিনি মই পালোঁ ভাতৰ যিখিনি তোমাৰ শক্তি আছে জমা হৈ আছিল সেইখিনি মোৰ দেহত গুচি আহিল মোৰ পৰা শক্তিখিনি ভাতত গুচি যাব নেকি উলুটা হ'ব নোৱাৰে সদায় কি হ'ব তোমাৰ একমুখী হ'ব ই উভয়মুখী হ'ব নোৱাৰে মই তোমাক খাইছোঁ মই শক্তিখিনি পালোঁ তো যাক খাইছোঁ তালৈ কি হৈ নাযায় শক্তিখিনি গুচি নাযায় আনহাতে যেতিয়া মই তোমাক খাম আকৌ মোক কোনোবা এটাই খাব যেতিয়া শক্তিখিনি তোমাৰ ইটোৰ পৰা সিটো ষ্টেজত গুচি যাব তেতিয়া ই কি হৈ নাযায় এটা স্তৰতে কি হৈ নাযায় বন্ধ বা ৰৈ নাযায় তোমাক খালে আকৌ তোমাৰ পৰা বেলেগ এটা শক্তি পালে সদায় কি হৈ থাকিব এইবোৰ অপেন বা উন্মুক্ত হৈ থাকিব
অৰ্থাৎ এইখিনিয়ে কৈছে যে কি শক্তিবোৰ কেনেকৈ বৈ যায় উৎপাদকৰ পৰা উপভোক্তালৈ যাব উপভোক্তাৰ পৰা কি হ'ব বিয়োজকলৈ কি হ'ব শক্তিৰ কি হ'ব প্ৰবাহ হ'ব ওলোটাভাৱে বিয়োজকৰ পৰা উৎপাদকলৈ কি নাই শক্তিখিনি আকৌ পুনৰ গুচি নাহে নেক্সট এটা পইণ্ট চোৱা শক্তিৰ ক্ৰমিক অৱনতি ঘটে অৰ্থাৎ কি যেতিয়া তোমাৰ কি হ'ব এটা স্তৰৰ পৰা আন এটা স্তৰত গুচি যাব তেতিয়া কি হ'ব সেই সম্পূৰ্ণখিনি শক্তি কি হ'ব নেক্সট ষ্টেজটো বা নেক্সট যিটো ষ্টেজ থাকে সেইটো নাপায় অৰ্থাৎ শক্তিখিনি তোমাৰ কি হ'ব ক্ৰমান্বয়ে ডিক্লাইন বা কমি কমি যাব অৰ্থাৎ যেতিয়া উদ্ভিদ এজোপাৰ পৰা আমি কি হ'ম উদ্ভিদ এজোপা তোমাৰ কি হয় ছাগলী এটাই খালে উদ্ভিদৰ আটাইখিনি শক্তিয়ে তোমাৰ কি নহয় ছাগলীৰ দেহলৈ গুচি নাযায় অৰ্থাৎ আমি যদি ভাতেই খাওঁ ভাত খোৱাৰ লগে লগে একেবাৰে আমাৰ দেহত গোটেই ভাতখিনি আহি ভাতত যিখিনি শক্তি আছে গোটেইখিনি আমাৰ দেহত নাথাকে অকণমান কিছু পৰিমাণৰ শক্তি কি হ'ব তোমাৰ নোহোৱা হৈ যাব অৰ্থাৎ আমি খাওঁতে যেতিয়া ভাতকেইটা খাওঁতে তোমাৰ কি হ'ল খালোঁ খোৱাৰ লগে লগে তোমাৰ সেইখিনি তোমাৰ কি হ'ব ভাঙি যাওঁতে কিছু পৰিমাণৰ শক্তি কি হ'ব নোহোৱা হ'ব বা মাজে মাজে যেতিয়া কি হ'ব ভাতখিনি তোমাৰ পাচন হ'ব ধৰিব তেতিয়াও কি হ'ব কিছু পৰিমাণৰ শক্তি কি হ'ব নোহোৱা হৈ বা কিছুমান শক্তি কি হ'ব ক্ৰমান্বয়ে কি হ'ব কমি কমি যাব অৰ্থাৎ তাকে কি বুলি কোৱা যায় শক্তিৰ ক্ৰমিক অৱনতি বুলি কোৱা যায় এটা ভাল এক্সাম্পলৰ মই বুজাই দিছোঁ এইটোৱে চোৱা চিত্ৰটোত চোৱা এইটো ৱাই শেপ হয় অৰ্থাৎ ৱাই টাইপৰ হৈ যায় প্ৰথম চোৱা উৎপাদকৰ সৌৰশক্তিৰ পৰা উৎপাদকত যিখিনি শক্তি পায় তাৰপে কি হ'ব তোমাৰ আটাইখিনি উদ্ভিদৰ শক্তি কি নহয় তৃণভোজীয়ে নাপায় সঁচা কথা এডাল গছৰ পৰা যিখিনি এডাল আম গছতে যিমানখিনি শক্তি আছে গোটেইখিনি তোমাৰ কি হ'ব উদ্ভিদৰ এটা ছাগলীৰ দেহলৈ গুচি আহিব নেকি উদ্ভিদত তোমাৰ কি হ'ব কিছু পৰিমাণৰ শক্তি থাকিয়েই যাব কেইটামানহে পাত খাব অৰ্থাৎ কি হ'ব আটাইখিনি উৎপাদকৰ শক্তি কি নাযায় তৃণভোজীলৈ গুচি নাযায় একেদৰে তৃণভোজীৰ পৰা কি হ'ব তোমাৰ আটাইখিনি শক্তি কি নহয় তোমাৰ কিহলৈ গুচি নাযায় কাৰ্নিফৰাছলৈ কি নাযায় চি মানে কাৰ্নিফৰাছ আছে কাৰ্নিফৰাছলৈ কি নাযায় গুচি নাযায় কিছু পৰিমাণৰ শক্তি প্ৰতিটো জীৱই কি কৰিব শ্বসনৰ নামতো কি কৰিব ব্যয় কৰিব অৰ্থাৎ মোৰ দেহত যিমানখিনি শক্তি আছে গোটেইখিনি মোৰ দেহত কি নহয় জমা হৈ নাথাকে যেতিয়া মই উশাহ নিশাহ ল'ম বা খোজ কাঢ়িম তেতিয়া সেই কিছুমানৰ শক্তি কিছু পৰিমাণৰ শক্তি কি হ'ব নোহোৱা হৈ যাব সেইকাৰণে কি হয় আমি ৰাতিপুৱা 9টা বজাত ভাত খালে আকৌ 2টা বজাত কি হৈ যায় আমাৰ ভোক লাগে অৰ্থাৎ আমাৰ দেহত কি হৈ নাযায় শক্তিখিনি আটাইখিনি শক্তি কি হৈ নাথাকে জমা হৈ নাথাকে খোজ কাঢ়িলোঁ কথা বাৰ্তা কৰিলোঁ সেইবোৰ কামতে কি হ'ব কিছু পৰিমাণৰ শক্তি কি হ'ব কমি যাব অৰ্থাৎ চিত্ৰটো দেখিছে অৰ্থাৎ ওপৰৰ পৰা উৎপাদকৰ পৰা কাৰ্নিফৰাছৰ কি হয় শক্তিবোৰ ক্ৰমান্বয়ে কি হৈ যায় কমি কমি যায় আৰু কিছু পৰিমাণৰ শক্তি কি হ'ব বিয়োজকলৈ কি হ'ব গুচি যাব এটোতো চোৱা সৰ্বোচ্চ স্তৰ তাতে চোৱা উদ্ভিদত যিমান আছে প্ৰথম স্তৰ উপভোক্তা আছে দ্বিতীয় স্তৰ উপভোক্তাত কি হৈছে কমি গৈছে তৃতীয় স্তৰ উপভোক্তা আৰু কমিছে আৰু চতুৰ্থ স্তৰ উপভোক্তা বা সৰ্বোচ্চ স্তৰ উপভোক্তাত কি হৈছে আৰু কমিছে অৰ্থাৎ পিৰামিড টাইপৰ হৈ গৈছে এটোৱে কি হয় ইয়াতো তোমাৰ কি হৈছে উপভোক্তাৰ পৰা তোমাৰ ক্ৰমান্বয়ে দেখুওৱা গৈছে যে কি ক্ৰমান্বয়ে কি হৈছে তোমাৰ ট্ৰফিক লেভেলবোৰত কি হৈছে শক্তিবোৰ কি হৈছে লাহে লাহে কমি গৈছে অৰ্থাৎ কিয় কমি যায় কিছুমান আমি শ্বসনৰ নামত ব্যয় কৰোঁ বা কাম কাজ কৰোঁ খোজ কাঢ়োঁ বা যিকোনো গ্ৰ'থ ডেভেলপমেণ্ট কৰোঁ সেইবোৰত কি হৈ যায় কিছু পৰিমাণৰ শক্তি 90% শক্তি কি হয় আমি সেইখিনি শক্তি কি কৰোঁ ব্যয় বা খৰচ কৰোঁ কেৱল 10% শক্তিয়ে কি কৰোঁ আমাৰ দেহত জমা কৰি ৰাখোঁ এইটো তেনেকৈ দেখুওৱা গৈছে যে কি হৈছে ক্ৰমান্বয়ে প্ৰডিউচাৰৰ পৰা কাৰ্নিফৰাছ 1 কাৰ্নিফৰাছ 2 কাৰ্নিফৰাছ 3 লৈ কি হৈছে ক্ৰমান্বয়ে শক্তিবোৰ কি হৈছে কমি বা ডিক্লাইন হৈ গৈছে আশা কৰিছোঁ আজি তোমালোকৰ যিটো ভিডিঅ' আছে ভিডিঅ'টো তোমালোকে নিশ্চয় বুজি পাইছা বুজি নাপালে তোমালোকে মোক সুধিব পাৰা ইউটিউবত দিলে তোমালোকে কমেণ্ট ছেকশ্যনত মোক সুধিবা নহ'লে হোৱাটছএপত সুধিবা থেংক ইউ